সৰ্বস্ত্ৰ ৰাইজৰ এটা পুৰণি দাবী হ'ল যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে। অসমৰ ভাষা, অসমৰ কৃষ্টি, অসমৰ সংস্কৃতি, অসমীয়া ৰাইজৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সকলোবিলাক ক্ৰমান্বয়ে নিঃশেষ হৈ যাবলৈ ধৰিছে। আৰু সেই মুহূৰ্তত অসমৰ থলগিৰি খিলঞ্জীয়া জনতাই অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিখন সংগ্ৰাম আমি কৰিছিলোঁ, সেই সংগ্ৰামত তেখেতলোকে সমৰ্থন জনাইছিল। আৰু আমাৰ যি গণতান্ত্ৰিক আন্দোলন, আমাৰ যি সাংবিধানিক দাবী, আমাৰ যি বাস্তৱসন্মত যি দাবী, সেই দাবীৰ প্ৰতি সন্মান জনাই বিজেপি দলৰ চৰকাৰে আমাক কৈছিল যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। আৰু অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব অনাদি অনন্তকালৰ কাৰণে অসমৰ ৰক্ষা কৰিম বুলি বিজেপি দলৰ চৰকাৰে আমাক কথা দিছিল। নিৰ্বাচনী ইস্তাহাৰত তেখেতলোকে এই কথা উল্লেখ কৰিছিল। আৰু যেতিয়া আমাক দিয়া কথা তেওঁলোকে নাৰাখিলে, তেতিয়া অসমৰ সৰ্বস্ত্ৰত এক প্ৰতিবাদৰ জোৱাৰ উঠিল। আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক মাতি নি এটা কথা স্পষ্টভাৱে কৈছিল যে আমি ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো আমি সুৰক্ষিত কৰিম। তেওঁ ৩টা কথা আমাক কৈছিল। প্ৰথম কথা যে সাংবিধানিক কিছুমান বাধা আছে, সেই বাধাবিলাক আঁতৰাব লাগিব। এখিনি মানুহৰ সন্দেহ আছে, ক্ষোভ আছে, এই সন্দেহ আৰু ক্ষোভ দূৰ কৰিব লাগিব। আৰু সকলোকে লগত লৈ সম্প্ৰীতি আৰু সমন্বয়েৰে যাতে আমি বসবাস কৰিব পাৰোঁ, তাৰ পৰিৱেশ ৰচনা কৰি অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো তেখেতলোকে কামনা কৰে আৰু সেই উদ্দেশ্যে তেখেতলোকে কাম কৰি যাম বুলি আমাক কথা দিছিল। আৰু কালি জুৱেল ওৰাম ডাঙৰীয়া অসমলৈ আহিল আৰু তেখেতে ৬টা জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া হ'ব সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে সুদুত্তৰ অসমীয়া ৰাইজক দি থৈ যাব নোৱাৰিলে, ৬ জনগোষ্ঠীৰ ৰাইজক দি থৈ যাব নোৱাৰিলে। সেয়েহে আমাৰ স্পষ্ট দাবী যে নিৰ্বাচনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে যিটো কথা অসমৰ ৬টা জনগোষ্ঠীক প্ৰদান কৰিছিল, সেই কথা তেখেতে আখৰে আখৰে পালন কৰিব লাগে। আৰু তেখেতে যিটো জাতীয় দায়িত্ব, সেই জাতীয় দায়িত্বটো পালন কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব যাতে অনাদি অনন্তকালৰ কাৰণে অসমত থাকে, তাৰ কাৰণে তেখেতে কাম কৰিব লাগে। আৰু যদি আমাক দিয়া কথা তেখেতে নাৰাখে বা আমাক যিটো উদ্দেশ্যে তেখেতে এই কথা বতৰাবিলাক অৱগত কৰিছিল, সেই উদ্দেশ্যৰ পৰা যদি চৰকাৰখন ফালৰি কাটি যায়, পুনৰ অসমৰ ৰাজপথ উত্তাল হ'ব। অসমৰ ৬ জনগোষ্ঠীৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব। কাৰণ ৬ জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ নিদিলে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত নাথাকিব। সেই কথাটো অসমৰ ৬ জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াই সেই কথাটো বিশ্বাস কৰে। সেইকাৰণে পুনৰবাৰ আমাৰ স্পষ্ট দাবী যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক যি কথা দিছিল, সেই কথা আখৰে আখৰে পালন কৰিব লাগে আৰু খুব সোনকালে সকলো পক্ষকে সৈমান কৰাই অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে।